বিশাল ফুকন আৰু তাৰ্কিক বৰা মঙ্গলবাৰৰ দিনটোত কালিৰ দিনটোত কিন্তু তেওঁলোকৰ জামিন মঞ্জুৰ কৰা হৈছিল কিন্তু তাৰ পিছত চিন্তা চৰ্চা কৰা হৈছিল যে হয়তো 1.5 মাহৰ পিছত যেহেতু 1.5 মাহ ধৰি তেওঁলোক কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোক বন্দী হৈ আছে জেলত আছে কিন্তু তেওঁলোক মুকলি আকাশৰ তললৈ আহিব চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে মাত্ৰ 1.5 মাহতে ইমান ডাঙৰ প্ৰবঞ্চনা কৰি বিভিন্ন লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰা এই বিশাল ফুকন আৰু তাৰ্কিক বৰা উলা আহিব নেকি মুকলি আকাশৰ তললৈ কিন্তু নহয় মুকলি আকাশৰ তললৈ আহিব নোৱাৰে কাৰণ তেওঁলোকে মাত্ৰ এটা গোচৰতহে জামিন লাভ কৰিছিল আৰু দুইজনৰ বিৰুদ্ধে তিনিটাকৈ গোচৰ ৰুজু হৈছিল প্ৰবঞ্চনাৰ গোচৰ ৰুজু হৈছিল আৰু যাৰ বাবে অন্য দুটা গোচৰ চলি থকাৰ বাবে তেওঁলোক জেলতে থাকিব লাগিব কেৱল মাত্ৰ এটা গোচৰহে তেওঁলোকে কালি জামিন লাভ কৰিছিল তাৰ সিবিআই কিছু তথ্য দিয়াত ব্যৰ্থ আছিল আদালতত যাৰ বাবে সেই গোচৰটোত তেওঁলোকে ডিব্ৰুগড় থানাত ৰুজু হৈছিল গোচৰ নম্বৰ হৈছে 352/24 সেই গোচৰটোত জামিন লাভ কৰিছিল বিশাল ফুকন আৰু তাৰ্কিক বৰাই কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত 85/24 আৰু দুলিয়াজান থানাত 198/24 নম্বৰ দুটা গোচৰ চলি আছে এই গোচৰকেইটা জামিন লাভ নকৰালৈকে কিন্তু তেওঁলোক আদালতে থাকিব লাগিব ইতিমধ্যে কালিৰ দিনটোত সুমি বৰা জামিন আবেদন নাকচ কৰিছিল মহামানৱ আদালতে আৰু তাৰ পিছতে কিন্তু চিন্তা চৰ্চা কৰা হৈছিল যে সুমি বৰা জেলত থাকি যাব আৰু মুকলি আকাশৰ তললৈ হয়তো ওলাই আহিব পাৰে বিশাল ফুকন আৰু তাৰ্কিক বৰা কিন্তু সেইটো হৈ নুঠিল কাৰণ আদালতে এটা গোচৰতে তেওঁলোকে জামিন মঞ্জুৰ কৰিলে বাকি দুটা গোচৰ কিন্তু বৰ্তমান চলি আছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই বিশাল ফুকন সুমি বৰা আৰু তাৰ্কিক বৰাই এই বিগত 2 মাহ 3 মাহ ধৰি ট্ৰেডিঙৰ নামত কেনেকুৱা ধৰণৰ এটা ৰাজ্য পৰিৱেশৰ সৃষ্টি কৰিছিল পলাই আছিল দীৰ্ঘদিন ধৰি সুমি বৰা আৰু তাৰ্কিক বৰা তাৰ পিছত তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা হৈছিল 3 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ডিব্ৰুগড়ৰ বিশাল ফুকনক আৰু 11 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল সুমি বৰা আৰু তাৰ্কিক বৰা আৰু সুমি বৰাৰ যি ভাইৰেল হৈছিল তেওঁলোকৰ যি ডেষ্টিনেশ্যন ৱেডিং আছিল বাহিৰত গৈ পেলাই তেওঁলোকে কৰিছিল ইমান লাখ লাখ কোটি কোটি টকা তেওঁলোকে খৰচ কৰিছিল লাখ লাখ নহয় আচলতে কোটি কোটি টকা লাখ লাখটো কম হয় কোটি কোটি টকা তেওঁলোকে খৰচ কৰিছিল কিন্তু ক'ৰ পৰা টকাৰ উৎস ক'ৰ পৰা আছিল যেতিয়া গোটেই সমগ্ৰ ঘটনা খুচৰা হ'ল তেতিয়া ওলালে যে এই পাৰ্চেলিয়া নামৰ এটা কোম্পানীৰ জৰিয়তে বিশাল ফুকনে যি 2200 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী তেওঁ কৰিছিল বা কিমান লোকৰ পৰা তেওঁ ধন আত্মসাৎ কৰিলে বা কিমান লোকৰ ধন তেওঁ পালে তাৰ কোনো তথ্য নাই কিন্তু এই সুমি বৰাই তাত হাত উজান দিছিল তেওঁ কিছু সংখ্যক লোকক এজ এ ক্লায়েণ্ট হিচাপে তেওঁ বিশাল ফুকনৰ ওচৰলৈ লৈ আহিছিল আৰু সেই টকা তাৰ্কিক বৰাও পাইছিল সুমি বৰাও পাইছিল আৰু বিশাল ফুকনেও পাইছিল গতিকে এটা চক্ৰ হৈ তেওঁলোকে কাম কৰিছিল আৰু তাৰ ফল ভোগ কৰি আছে বৰ্তমান জেলত আছে আৰু জেলতে থাকিব লাগিব পুনৰবাৰ জনাইছো যেসকল নতুনকৈ আমাৰ সৈতে সংযুক্ত হৈছে যে জামিন লাভ কৰাৰ পিছতে কিন্তু মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰিব বিশাল ফুকন আৰু তাৰ্কিক বৰা কাৰণ এটা গোচৰতে তেওঁলোকে জামিন পাইছে বৰ্তমানো তেওঁলোকৰ দুটা গোচৰ চলি আছে আৰু ডিব্ৰুগড় থানাৰ যেটো 352/24 নম্বৰৰ যেটো গোচৰ আছিল সেই গোচৰটোত তেওঁলোকে জামিন লাভ কৰিলে কাৰণ বিনিয়োগকাৰীৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰি আহয়মাহ কাৰাগাৰত থকা এই তিনিজন সুমি বৰা তাৰ্কিক বৰা আৰু বিশাল ফুকন সিবিআই আৰু আৰক্ষীৰ কিছু ব্যৰ্থতাৰ বাবে ওলাই আহিব পাৰিব বুলি একাংশ লোকে মত প্ৰকাশ সন্দেহ কৰিছিল বা আশংকা কৰিছিল কাৰণ সময়মতে ন্যায়ালয়ত অভিযোগনামা দাখিলত ব্যৰ্থ হৈছিল তদন্তকাৰী সিবিআই দল বা আৰক্ষী দল কিন্তু সেই যি অভিযোগনামা দাখিল কৰিব নোৱাৰিলে যাৰ বাবে এই ডিব্ৰুগড়ৰ কেছটোত কিন্তু বিশাল ফুকন আৰু তাৰ্কিক বৰাই জামিন পালে সুমি বৰাই নাপালে কিন্তু অন্য দুটা গোচৰ চলি আছে গতিকে তদন্ত প্ৰক্ৰিয়া কোন দিশে আগবাঢ়িছে কিমান গভীৰভাৱে তদন্ত হৈছে আৰু কি কাৰণত সিবিআই যেহেতু ডিব্ৰুগড়ৰ আৰক্ষীৰ ওচৰত প্ৰথমতে তেওঁলোক আছিল আৰু ডিব্ৰুগড়তে যেহেতু টিয়কৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰি সুমি বৰা আৰু তাৰ্কিক বৰাক ডিব্ৰুগড়লৈ নিয়া হৈছিল আৰু বিশাল ফুকনক কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ডিব্ৰুগড় কাৰাগাৰত ডিব্ৰুগড় জেলত তেওঁলোকক প্ৰথমতে জেৰা চলোৱা হ'ল তদন্তকাৰী বিষয়াৰ সিবিআই তদন্তকাৰী বিষয়াৰ দল তালৈ গৈছিল এজনকৈ তেওঁলোকক জেৰা চলোৱা হ'ল সুমি বৰাক জেৰা চলোৱা হ'ল তাৰ্কিক বৰাক জেৰা চলোৱা হ'ল বিশাল ফুকনক জেৰা চলোৱা হ'ল তাৰপিছত ডিব্ৰুগড় কাৰাগাৰৰ পৰা তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ'ল আৰু ইয়াতো কেইবাবাৰো তেওঁলোকক জেৰা চলাই আছে কিন্তু জেৰা চলোৱাৰ পাছতো কৰবাত নহয় কৰবাত যেন এই তদন্ত প্ৰক্ৰিয়াটো কৰবাত কমি গৈছে বা নামি গৈছে তদন্ত সঠিক দিশত হোৱা নাই নেকি এনেকুৱা ধৰণৰ কিন্তু প্ৰসংগ উত্থাপন হৈছে ৰাইজৰ অভিযোগ উত্থাপন কৰিছে কাৰণ কোটি কোটি টকা বিনিয়োগ কৰা একাংশ লোকে বৰ্তমানো কিন্তু নিজৰ নাম
ৰাজহুৱাভাৱে প্ৰকাশ কৰিব পৰা হোৱা নাই কাৰণ বহু লোকৰ কলা ধন ইয়াত সোমাই আছে আৰু যিমান দূৰ গম পোৱা গৈছে যে বিশাল ফুকনৰ যিসকল বিনিয়োগকাৰী আছিল কেৱল অসমৰে নহয় তেওঁলোক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আছে অৰুণাচলৰ বিনিয়োগকাৰী আছে মেঘালয়ৰ বিনিয়োগকাৰী আছে গতিকে বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰদেশৰ বিনিয়োগকাৰী কিন্তু তাত আছে যাৰ বাবে তেওঁলোকে ৰাজহুৱাভাৱে নিজে বা গোচৰ তেওঁলোকৰ ওপৰত আহি তৰা নাই যাৰ বাবে কিন্তু হয়তো ক'ৰবাত নহয় ক'ৰবাত তদন্ত প্ৰক্ৰিয়া কমি যোৱাৰ বা গোচৰ ৰুজু নোহোৱাৰ বাবে এওঁলোক হাৰি যাব পাৰে বুলি আশংকা কৰা হৈছে বা আশা কৰা হৈছে CBI তদন্ত নিজৰ গতিত আগবাঢ়িব কিন্তু এই মুহূৰ্তৰ খবৰ যে যি তদন্ত প্ৰক্ৰিয়া স্থগিত হোৱাৰ বাবেই কিন্তু বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ এটা গোচৰ তেওঁলোকে জামিন লাভ কৰিলে আৰু দুটা গোচৰ বৰ্তমান চলি আছে চলি থকা গোচৰকেইটা হৈছে ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰ যিটোৰ গোচৰ নম্বৰ হৈছে 85/24 আৰু ডিব্ৰুগড়ৰ দুলিয়াজান থানাত যিটো গোচৰ আছে 198/24 এই দুটা গোচৰৰ তদন্ত এতিয়া বাকী আছে যদি সঠিকভাৱে CBI দলে বা তদন্তকাৰী CBI দলে অভিযোগনামা দাখিল কৰে তেন্তে কিন্তু আৰু অধিক দিন 1.5 মাহ নহয় তেওঁলোকে আৰু অধিক দিন কিন্তু জেলত কটাবলগীয়া হ'ব পাৰে ইতিমধ্যেই সুমি বৰা আৰু তাৰ্কিক বৰাই প্ৰথম বিবাহ বাৰ্ষিকী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পালন কৰিছে তাৰ পিছত তেওঁলোকৰ কিমান দীঘলীয়া হয় তেওঁলোকৰ এই জেলত থাকিবলগীয়া হয় তাৰ কোনো তথ্য নাই কিন্তু এই মুহূৰ্তৰ যদি খবৰ কওঁ প্ৰথমতে খবৰ লাইছিল কালিৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ এটা গোচৰ জামিন মঞ্জুৰ কৰিছিল কিন্তু সেই জামিন মঞ্জুৰ হ'লেও আজি মুকলি কাষৰ তললৈ ওলাই নাহে বিশাল ফুকন আৰু তাৰ্কিক বৰা